ভাদ একাদশী রাইতে করমা গাড়ালো ধ্বনি গোপিনী সবে করে একাদশী ও আজ রে করমা কের রাতি বলে গোপিনী সবে করে একাদশী ও আজ রে করমা কের রাতি। নমস্কাৰ জহাৰ সবাইকে। মোৰ নাম শ্ৰী ৰমেশ মানকি আৰু মোৰ ঘৰ যোৰহাট তিতাবৰ। ভাদমা বুলি ক'লেই মনটোত এক বিশেষ আনন্দ জাগি উঠে, নহয়নে বাৰু? আমি সকলোৱে জানো কৰম পূজা অকল আমাৰ পূজা নহয়, ই পৰম্পৰাগত আমাৰ প্ৰাণৰো উৎসৱ। 2-3 মাহ ৰ'দ বৰষুণ আওকাণ কৰি কঠোৰ পৰিশ্ৰমেৰে খেতি বাতি কৰাৰ পিছত যেতিয়া ভাদ মাহটো আহে, আমাৰ মনটো এক বিশেষ আনন্দ জাগি উঠে। গতিকে গোটেই সময়ছোৱাত কৰা কষ্ট, দুখ ভাগৰ কিছু সময়ৰ কাৰণে পাহৰি যাবলৈ আৰু শস্য ফচল ভাল হ'বৰ কাৰণে ঘৰৰ সংসাৰৰ সুখ সমৃদ্ধি আহিবলৈ আমি প্ৰকৃতিৰ ৰক্ষক পৰম দেৱতাক আমি পূজা অৰ্চনা কৰোঁ। গতিকে এইবাৰ যোৰহাট জিলা চাহ মৰ্চাৰ উদ্যোগত আৰু সকলো ৰাইজৰ সহযোগত ৰাজহুৱাভাৱে তিতাবৰত কৰম পূজা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই উপলক্ষে ভাদ মাহৰ 26 আৰু 27 তাৰিখে বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়া কৰম পূজা পালন কৰা হ'ব। তাৰ লগতে বিশেষ কৰম পূজাৰ বিভিন্ন নীতি নিয়ম থকাৰ লগতো বিশেষ আকৰ্ষণ কৰিবৰ কাৰণে ঝুমুৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই ঝুমুৰ প্ৰতিযোগিতাত যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ঝুমুৰ দলসমূহক আন্তৰিকভাৱে আমন্ত্ৰণ জনোৱা হৈছে। আশা কৰোঁ সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ ঝুমুৰ প্ৰতিযোগিতাটি অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰোঁ। কৰম পূজা আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ একতাৰ প্ৰতীক। সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে এই অনুষ্ঠানটি অধিক সফল কৰি তুলিব বুলি আশা কৰিলোঁ। বাই বাই।